এই মুহূৰ্তত আমি জুবিন গাৰ্গৰ এটা ফেচবুক পোষ্ট আপোনালোকক দেখুৱাইছোঁ। জুবিন গাৰ্গৰ এটা মৰমৰ পোহনীয়া কুকুৰ আছিলে, সেই কুকুৰটো হঠাৎ হেৰাই গৈছে। জুবিন গাৰ্গে সকলোকে আহ্বান জনাইছে, মাই নিউ ডগ মিষ্টাৰ ৰেম্বো ইজ মিছিং, প্লিজ ব্ৰিং হিম টু মি। ৰেম্বো নামৰ এই পোহনীয়া কুকুৰটো নতুনকৈ আনিছিল জুবিন গাৰ্গ আৰু গৰিমা গাৰ্গ শইকীয়াই, কিন্তু হঠাৎ কুকুৰটো নোহোৱা হৈছে। ক'ৰ পৰা কেনেকৈ কুকুৰটো হেৰাই গৈছে সেই সম্পৰ্কে গৰিমা গাৰ্গে সবিশেষ জনাইছে। এয়া গৰিমা গাৰ্গৰ আমি ফেচবুক পোষ্ট দেখুৱাইছোঁ, কেইবাখনো ফটো দিছে, এটা বিশেষ ফোন নম্বৰ কৈছে, সেই ফোন নম্বৰটোতো আপোনালোকে জনাব পাৰে। গৰিমা গাৰ্গে লিখিছে, আজি ৰাতিপুৱাৰ পৰা আমাৰ ৰেম্বো এ ক্ৰছ ব্ৰিড অফ কোকাৰ স্পেনিয়েল এণ্ড কোকাপুল, বয়স 6 মাহ বুলি কৈছে। হঠাতে জোনালীৰ ষ্টুডিঅ'ৰ পৰা নাইকিয়া হৈ গ'ল। জোনালীৰ এটা ষ্টুডিঅ'ত আছিলে। গোটেই অঞ্চলটো বিচাৰি চলাথ কৰাৰ পিছতো একো সুংসূত্ৰ পোৱা নাই এতিয়ালৈকে। 12 ঘণ্টা পাৰ হৈ গ'ল বুলি কৈছে। কোনো সদাশয় ব্যক্তিয়ে যদি ক'ৰবাত কেনেবাকৈ দেখা পায় অথবা কিবা খবৰ পায় শীঘ্ৰেই আমাক জনাবলৈ অনুৰোধ জনাইছোঁ। এটা ফোন নম্বৰ দিছে গৰিমা শইকীয়া গাৰ্গে, সেই ফোন নম্বৰকেইটা হৈছে 9707242290 আৰু এটা 6003215353। এই দুটা নম্বৰ দিছে, 9707242290 আৰু 6003215353। কেইখনমান ফটো ৰেম্ব'ৰ ইতিমধ্যে তেওঁলোকে দিছে। এয়া মৰম লগা ৰেম্বো, মাত্ৰ 6 মাহ হৈছিলে। ক'ৰবাত আপোনালোকে দেখিছে যদি, ক'ৰবাত যদি জুবিন গাৰ্গৰ এই পোহনীয়া কুকুৰটো যদি দেখিছে, আপোনালোকে খবৰ দিয়ক। ইতিমধ্যে এটা মোবাইল নম্বৰো ৰাজহুৱা কৰিছে।